নমস্কাৰ প্ৰিয় দৰ্শক সকলোকে স্বাগতম জনাইছো মই পাৰ্থ প্ৰিয় দৰ্শক পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানে পাকিস্তানৰ সেনা প্ৰধান বৰ্তমানৰ যিগৰাকী সেনা প্ৰধান আসিফ মুনিৰ তেওঁৰ সম্পূৰ্ণ নামটো হৈছে জেনেৰেল সৈয়দ আসিফ মুনিৰ আহমদ শাহ আসিম মুনিৰ তেওঁৰ পদত্যাগ কিয় বিচাৰিছে যদিহে বৰ্তমান যি ভাৰত আৰু পাকিস্তানৰ মাজত সংঘাত আমি পৰিলক্ষিত কৰিছো মূলত পেহেলগামক লৈ যি পেহেলগামত পাকিস্তানৰ পৃষ্ঠপোষকতাত বা পাকিস্তানী সেনাৰ পৃষ্ঠপোষকতাত নিৰীহ লোকক আক্ৰমণ কৰা হৈছিল ইয়াৰ প্ৰত্যুত্তৰ যি ধৰণে ভাৰতে দিবলৈ আগবাঢ়িছে তাৰ পৰিপ্ৰেক্ষিতত যি ধৰণৰ এক পৰিৱেশৰ সৃষ্টি হৈছে সমগ্ৰ বিশ্বত বা দক্ষিণ পূব এছিয়াত সেই পৰিৱেশৰ ভিত্তিত কিন্তু এই বাতৰিটো গুৰুত্বপূৰ্ণ ইমৰান খানে কিয় পাকিস্তানৰ সেনা প্ৰধানক পদত্যাগ কৰাটো বিচাৰিছে বা এতিয়া আসলতে পাকিস্তানত কি হৈ আছে বিভিন্ন বাতৰি আহিছে পাকিস্তানৰ সেনাৰ প্ৰায় 100 বিষয়ে পদত্যাগ কৰিছে 500 জোৱানে পদত্যাগ কৰিছে এনেবোৰ বাতৰি আহিছে আৰু বিভিন্ন সংবাদ প্ৰতিষ্ঠানত অনেক বাতৰি আহিছে সেয়া হৈছে মুনিৰ ক'ত গ'ল আসিম মুনিৰ ক'ত গ'ল আসিম মুনিৰক এপ্ৰিলৰ 15 তাৰিখে এখন বিনিয়োগকাৰী সন্মিলনত ইছলামাবাদৰ বিনিয়োগকাৰী সন্মিলনত দেখা পোৱা গৈছিল যিখন বিনিয়োগকাৰী সন্মিলনত তেওঁ কাশ্মীৰ পাকিস্তানৰ ৰক্ত প্ৰবাহিত হীৰা বুলি কৈছিল তেওঁ সেইখন বৈঠকত কৈছিল হিন্দু আৰু মুছলমান এখন দেশ কেতিয়াও হ'ব নোৱাৰে হিন্দু আৰু মুছলমান প্ৰতিটো বিষয়ত পৃথক চিন্তাধাৰাত পৃথক লক্ষ্যত পৃথক জীৱনশৈলীত পৃথক প্ৰতিটো বিষয়ত পৃথক সেই মন্তব্য কৰিছিল তাৰ পিছত এপ্ৰিলৰ 22 তাৰিখৰ পেহেলগামৰ আক্ৰমণ পাকিস্তানৰ পৃষ্ঠপোষকতাত তাৰ পিছত কিন্তু আসিম মুনিৰক দেখা পাবলৈ নাই আসিম মুনিৰ ক'ত গ'ল প্ৰাসংগিক প্ৰশ্ন দ্বিতীয়টো যদিহে পাকিস্তান সেনাবাহিনীত মাছ ৰেজিগনেশ্যন আৰম্ভ হৈছে কিয় আৰম্ভ হৈছে আৰু তৃতীয়টো জেলৰ পৰা ইমৰান খানে কিয় আসিম মুনিৰৰ পদত্যাগ বিচাৰিছে যোৱা 2023 চনৰ পৰা পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকী জেলত বন্দী হৈ আছে এসময়ত তেওঁ প্ৰধানমন্ত্ৰী আছিল পাকিস্তানৰ 4 বছৰ কাল তেওঁ প্ৰধানমন্ত্ৰী আছিল পিটিআই নামৰ যিটো ৰাজনৈতিক দল পাকিস্তানৰ সেই দলটোৰ মুৰব্বী সমগ্ৰ বিশ্বৰে এক ক্ৰিকেটাৰ সকলৰ কাৰণে বা ক্ৰিকেট বিশ্বৰ এক জনপ্ৰিয় নাম ইমৰান খানৰ নেতৃত্বতে 1992 চনত পাকিস্তানৰ ক্ৰিকেট দলটোৱে ক্ৰিকেট ৱৰ্ল্ড কাপ আজৰি আনিছিল ইমৰান খানৰ নেতৃত্বত আৰু তাৰ পিছত ইমৰান খানে কালক্ৰমত ৰাজনীতিত যোগদান কৰি প্ৰধানমন্ত্ৰী হৈছিলগৈ প্ৰধানমন্ত্ৰী যেতিয়া আছিল ইমৰান খান তেতিয়া কিন্তু মুনিৰ আৰু ইমৰান খানৰ সম্বন্ধত যথেষ্ট তিক্ততা আছিল তেওঁলোকৰ মাজত সম্বন্ধত যথেষ্ট তিক্ততা আছিলে 2018 চনত এই বৰ্তমানৰ যিজন সেনা প্ৰধান আসিম মুনিৰ যিজনৰ পৃষ্ঠপোষকতাত পেহেলগামত সেই আক্ৰমণটো হ'ল বুলি বিভিন্নজনে ক'ব খোজে তেওঁ আইএছআৰ মুৰব্বী আছিল তাৰ আগতে তেওঁ মিলিটাৰী ইন্টেলিজেন্সৰ মুৰব্বী আছিল তেওঁ যেতিয়া 2018 চনত আইএছআৰ মুৰব্বী আছিল তেতিয়া ইমৰান খান প্ৰধানমন্ত্ৰী আছিল ইমৰান খানে নিৰ্দেশ দিছিল তেওঁক সেই পদৰ পৰা আঁতৰি যাবলৈ অৰ্থাৎ তেওঁক স্থলাভিষিক্ত কৰি আন এগৰাকীক নিযুক্তি প্ৰদান কৰা হৈছিল তেওঁক আঁতৰাই আন এগৰাকীক নিযুক্তি প্ৰদান কৰা হৈছিল গতিকে একেবাৰে ইমৰান খানে মুনিৰক ভাল নাপাইছিলে তাৰ বিভিন্ন কাৰণ আছে আৰু তাৰ পিছত ইমৰান খান যেতিয়া আঁতৰিল প্ৰথমতে অনাস্থা প্ৰস্তাৱ পাকিস্তানৰ সংসদত গ্ৰহণ কৰা হ'ল সেই অনাস্থা প্ৰস্তাৱত তিষ্ঠিব নোৱাৰিলে ইমৰান খানৰ চৰকাৰ পিটিআইৰ চৰকাৰ ইমৰান খানৰ চৰকাৰখনৰ পতন হ'ল তাৰ পিছত আহিলে মিলিজুলি চৰকাৰ আহিলে যি মিলিজুলি চৰকাৰত দুইটা যি মূল ৰাজনৈতিক দল পাকিস্তান মুছলিম লীগ আৰু পাকিস্তান পিপলছ পাৰ্টি এই দুটা দলে চৰকাৰ গঠন কৰিলে তাৰ পিছত নিৰ্বাচন 2024 ফেব্ৰুৱাৰী মাহত নিৰ্বাচনত পুনৰ নতুনখন চৰকাৰ গঠন হ'ল নিৰ্বাচনলৈকে ইমৰান খানক অবৈধ ঘোষণা কৰা হ'ল ইমৰান খানৰ দলটোক অবৈধ ঘোষণা কৰা হ'ল ইমৰান খানৰ দলটোৱে নিৰ্বাচনত অৱতীৰ্ণ হ'ব নোৱাৰিলে এতিয়া পুনৰ মূল বিষয়টো আহো মুনিৰৰ সৈতে ভাল সম্পৰ্ক কিয় ইমৰান খানৰ নাছিলে মুনিৰৰ সৈতে একেবাৰে ভাল সম্পৰ্ক নাছিলে মুনিৰক ইমৰান খানে আঁতৰাই ৰাৱলপিণ্ডিৰ জেনেৰেল হেডকোৱাৰ্টাৰ্ছত সেনাৰ সামগ্ৰী যোগানৰ যিটো বিভাগ সেই বিভাগৰ দায়িত্ব দিছিল অৰ্থাৎ আইএছআৰ মুৰব্বী যিজন ব্যক্তি হৈ আছিল তেওঁক পুনে আনি যোগান ছাপ্লাইৰ দায়িত্বত তেওঁক অধিষ্ঠিত কৰোৱা হৈছিল আৰ্মিলৈ যিবোৰ সামগ্ৰী যায় সেই সামগ্ৰীবোৰৰ হিচাপ নিকাচ ৰখাৰ দায়িত্ব তেওঁক প্ৰদান কৰা হৈছিল কিন্তু মুনিৰেও ইয়াৰ পুতক তুলিলে যি এক প্ৰতিবাদ ইমৰান খানৰ দলে কিছু বছৰ আগতে সাব্যস্ত কৰিছিল ইছলামাবাদৰ ডি স্কোৱাৰত সেই প্ৰতিবাদক মুখিমূৰ কৰা হ'ল মুনিৰৰ নিৰ্দেশতে ইমৰান খান আঁতৰাৰ পিছতে মুনিৰ পুনৰ
পুনৰ কেন্দ্ৰবিন্দু হৈ গ'ল বিশেষকৈ সেনা বাহিনীৰ আৰু কালক্ৰমত তেওঁ সেনাৰ প্ৰধান হ'লগৈ আৰু মন কৰিব মুনিৰ ইমানেই শক্তিশালী তেওঁৰ কাৰ্যকাল বৃদ্ধি কৰা হৈছে 2028 চনলৈকে জেনেৰেল আসিফ মুনিৰ পাকিস্তানী সেনাৰ মুৰব্বী হৈ থাকিব গতিকে ইমৰান খানক বন্দী কৰোৱা বা ইমৰান খানৰ বিৰুদ্ধে সেই গোচৰবোৰ তৰা আৰু তাৰ পিছত ইমৰান খানৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰা ইমৰান খানৰ সমৰ্থকে ৰাৱলপিণ্ডিৰ জেনেৰেল হেডকোৱাৰ্টাৰ্ছৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰাৰ গয়না লৈ ইমৰান খানৰ বিৰুদ্ধে বিভিন্ন গোচৰ তৰা দেশদ্ৰোহীৰ গোচৰ তৰা বা দুৰ্নীতিৰ গোচৰ তৰা সেই গোচৰবোৰত দোষী সাব্যস্ত কৰোৱা ইমৰান খানক চিৰকালৰ কাৰণে জেলত বন্দী ৰখাৰ অভিসন্ধি এই মুনিৰে ৰচনা কৰিছে বুলি বিভিন্নজনে ক'ব খোজে আৰু সেই কাৰণেই ইমৰান খানে মুনিৰৰ পদত্যাগ বিচাৰিছে তেওঁ আৰু এই মুনিৰৰ পদত্যাগ ইমৰান খানে বিচৰাৰ গোটেই প্ৰসংগটো উল্লেখ কৰি news18.com মনোজ গুপ্তাই এক সুন্দৰ এক নিউজ ৰিপৰ্ট প্ৰকাশ কৰিছে সেই নিউজ ৰিপৰ্টটো আপোনালোকে পঢ়ি চাব পাৰে অকল মুনিৰৰ পদত্যাগেই নহয় ইমৰান খানে বিচাৰিছে ইউনাইটেড নেশ্যনছৰ উপস্থিতিত পাকিস্তানৰ যিখন চৰকাৰ সেইখন চৰকাৰ ডিমেটেৰিয়েলাইজ হওক অৰ্থাৎ বন্দী পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী এগৰাকীয়ে মুকলিকৈ কৈছে পাকিস্তানৰ বৰ্তমানৰ চৰকাৰখন হেভিলি মিলিটেৰাইজড তেনে প্ৰেক্ষাপটত পাকিস্তানৰ প্ৰধানমন্ত্ৰী প্ৰতিৰক্ষা মন্ত্ৰী বা আন মন্ত্ৰীসকলে যদি পেহেলগামৰ আক্ৰমণক লৈ কিবা মন্তব্য কৰিছে সেই মন্তব্য সম্পূৰ্ণৰূপে গুৰুত্বহীন সেই মন্তব্যৰ গুৰুত্বই নাই কাৰণ ইমৰান খানে নিজে প্ৰকাশ কৰিছে পাকিস্তানৰ চৰকাৰখন হাইলি মিলিটেৰাইজড বা সেই আজিৰ কথা নহয় বা আমি এতিয়া কোৱা কথা নহয় সকলো সমগ্ৰ বিশ্বই জানে তেনে ক্ষেত্ৰত পেহেলগামৰ সেই আক্ৰমণ বা ভাৰতখন অস্থিৰ কৰি ৰখাৰ যি ষড়যন্ত্ৰ সেই ষড়যন্ত্ৰ পাকিস্তানৰ আৰ্মিৰ পৃষ্ঠপোষকতাতে হয় আৰু পাকিস্তানী আৰ্মিৰ প্ৰত্যক্ষ স্ৰোতলেবিদ উগ্ৰপন্থী সংগঠন যেনে এলইটি বা জয়ছে মহম্মদ ইত্যাদি বা এই সংগঠনসমূহৰ যিবোৰ নেতা সেই নেতাবোৰ পৰিচালিত হয় আৰু মন কৰিব মুনিৰৰ শেষ যিটো পাব্লিক এপিয়াৰেন্স আসিফ মুনিৰৰ সেইটো এপ্ৰিলৰ 15 তাৰিখে যিটো পাব্লিক এপিয়াৰেন্সত তেওঁ স্পষ্ট কৰি দিছিল হিন্দু আৰু মুছলমান পৃথক এক কেতিয়াও হ'ব নোৱাৰে আৰু সেই ধাৰণাৰ ভিত্তিতে পাকিস্তানৰ জন্ম হৈছিল পাকিস্তানৰ জন্মৰ এই ধাৰণাক পাকিস্তানবাসীয়ে পাহৰিব নালাগে আৰু আজিৰ প্ৰজন্মক সেই পাকিস্তানৰ জন্মৰ যি উদ্দেশ্য সেই উদ্দেশ্যটো আমি অৱগত কৰিব লাগে বুলি তেওঁ মন্তব্য কৰিছিল আৰু কাশ্মীৰ পাকিস্তানৰ জাগুলাৰ ভেইন বুলি কৈছিল তাৰ পিছত কিন্তু তেওঁৰ দেখা দেখি নাই আৰু এতিয়া ইমৰান খানে তেওঁৰ পদত্যাগ দাবী কৰি শিৰোনাম দখল কৰিছে ইমৰান খানে চৰকাৰখন ডিমিলিটাৰাইজ কৰিব লাগে বুলি কৈছে তাৰ পিছত মুনিৰক আঁতৰোৱাৰ পিছত পৰ্যায়ক্ৰমে চৰকাৰখন ডিমিলিটাৰাইজ হোৱাৰ পিছত নিৰ্বাচন অনুষ্ঠিত কৰাৰ পোষকতা কৰিছে ইমৰান খানৰ সেই দাবীবোৰ কিমান লোকে মানি লোৱা হয় বা কোনে মানি ল'ব বা সেই দাবীবোৰে কিমান চৰ্চা লাভ কৰে আৰু বা ইউনাইটেড নেশ্যনছ কিমান এক পৰ্যায়লৈকে পাকিস্তানত জড়িত হৈ পৰে সেয়া লক্ষণীয় হ'ব কিন্তু মূল বিষয়টো পেহেলগামক আক্ৰমণৰ কেন্দ্ৰ কৰি মূল বিষয়টো হৈছে আজিৰ তাৰিখত আসিফ মুনিৰৰ দেখা দেখি নাই প্ৰথম কথা তাৰ মাজতে আকৌ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানে আসিফ মুনিৰৰ পদত্যাগ দাবী কৰিছে তৃতীয়তে পাকিস্তান সেনাবাহিনীত মাছ ৰেজিগনেশ্যন হোৱাৰো খবৰ আহি পৰিছে গতিকে তেনেধৰণৰ বিভিন্ন ঘটনা পাকিস্তানত ঘটি থকা পৰিলক্ষিত হৈছে এৰিম প্ৰিয় দৰ্শক এই বিশ্লেষণৰ পৰা বিদায় ল'ম কিন্তু এই মুহূৰ্তত ক'ব বিচাৰিছোঁ ব্যাখ্যা কৰিব বিচাৰিছোঁ চমুকৈ হু ইজ আসিফ মুনিৰ হু ইজ জেনেৰেল সৈয়দ আসিফ মুনিৰ সচৰাচৰ আৰ্মিৰ সেনা প্ৰধানসমূহ এলিট ফেমিলিৰ পৰা আহে আৰু মূলতঃ ইংলিছ স্পিকিং জেনেৰেলছ সেইসকল ইংলিছ স্পিকিং জেনেৰেলছ আসিফ মুনিৰৰ ক্ষেত্ৰত সেয়া পৃথক আসিফ মুনিৰ এগৰাকী মুজাহিৰ অৰ্থাৎ ভাৰত বিভাজন হোৱাৰ পিছত তেওঁৰ পৰিয়ালৰ লোক তেওঁৰ পূৰ্বপুৰুষ তেওঁৰ পিতৃ পাকিস্তানলৈ গৈছিল তেওঁলোকৰ পূৰ্বপুৰুষৰ ঘৰ আছিল জলন্ধৰত অৰ্থাৎ আসিফ মুনিৰো এগৰাকী পাঞ্জাবী ব্যক্তি পাঞ্জাবী মুছলমান জলন্ধৰৰ পৰা তেওঁৰ পূৰ্বপুৰুষ মাইগ্ৰেট হৈছিলে পাকিস্তানৰ তোবা টেক সিং জিলালৈ তোবা টেক সিং সেইখনেই জিলা যিখন জিলাত সাংঘাতিকভাৱে হিংসা হৈছিলে পাৰ্টিশ্যনৰ সময়ত তোবা টেক সিং বুলি এটা গল্পও আছে এটা বিখ্যাত গল্পও আছে সাদাত হাসান মান্তুৰ বিখ্যাত ৰাইটাৰ সাদাত হাসান মান্তুৰ যি কি নহওক তোবা টেক সিঙত তেওঁৰ পিতৃয়ে কিছুদিন আছিলে তোবা টেক সিঙৰ পৰা মুনিৰৰ পিতৃ গ'ল ৰাৱলপিণ্ডিৰ এটা মছজিদত মুনিৰৰ পিতৃ ইমাম আছিলে আৰু মুনিৰে যি স্কুলীয়া শিক্ষা সেই শিক্ষা মাদ্ৰাজাত কৰিছে আৰু মুনিৰক উপাধি দিয়া হৈছিল হাফিজে কুৰাণ উপাধি প্ৰদান কৰা হৈছিল মুনিৰক
আৰু হাফিজে কুৰাণ উপাধি মুনিৰক সেই কাৰণে দিয়া হৈছিল কাৰণ কুৰাণখন তেওঁৰ সম্পূৰ্ণৰূপে মেমৰাইজ কৰি লৈছিল 100% কুৰাণখন তেওঁ মুখস্থ আছিলে তেওঁৰ আৰু সেই কাৰণে মন কৰিব তেওঁ যেতিয়াই সেয়া কোনো আন্তঃৰাষ্ট্ৰীয় বিনিয়োগ সন্মিলনেই হওক বা তেওঁৰ যিসকল সাবঅৰ্ডিনেট আছে সেনাবাহিনীত সেই সকলৰ সন্মুখত ভাষণ প্ৰদান কৰিলেও বা আইএছআইৰ মুৰব্বী হৈ থকা সময়ত তেওঁ যিবোৰ ভাষণ দিছিল সেই ভাষণবোৰত তেওঁ ইছলামিক ভাৰ্চেছ বা ইছলাম ধৰ্মীয় মন্ত্ৰ আদিবোৰ পাঠ কৰে আৰু যিসকল লোকৰ কুৰাণখন সম্পূৰ্ণৰূপে মুখস্থ তেওঁলোকক হাফিজে কুৰাণ উপাধি প্ৰদান কৰা হয় মুনিৰো এজন হাফিজ কুৰাণ গতিকে তেওঁ ধৰ্মীয় শিক্ষাৰে দীক্ষিত এজন ব্যক্তি তেওঁ মংগলাৰ যিখন অফিচাৰ্ছ ট্ৰেইনিং স্কুল সেই অফিচাৰ্ছ ট্ৰেইনিং স্কুলখনত উচ্চ শিক্ষা গ্ৰহণ কৰিছিলে তাৰপিছত জাপান মালয়েছিয়া ইত্যাদিত যিবোৰ মিলিটাৰী কলেজ আছে সেই কলেজবোৰত তেওঁ উচ্চ শিক্ষা গ্ৰহণ কৰিছিলে কিন্তু মূলত তেওঁৰ শিক্ষা মাদ্ৰাসাত হৈছে আৰু তেওঁৰ পিতৃ ইমাম গতিকে এক ধৰ্মীয় পৰিৱেশত তেওঁ ডাঙৰ দীঘল হৈছে গতিকে তেনেস্থলত বহুতে ক'ব খোজে মুনিৰ হৈছে প্ৰথমগৰাকী সেনা প্ৰধান পাকিস্তান আৰ্মিৰ যিগৰাকী ধৰ্মীয় চিন্তাধাৰাৰে পৰিচালিত হয় বা ধৰ্মক আগস্থান দিয়ে ইয়াৰ পূৰ্বৰ যিগৰাকী আৰ্মি চিফ আছিলে বাজৱা তেওঁ পাঞ্জাবী আছিলে পাঞ্জাবী মুছলমান তেওঁ ইমৰান খানৰ ঘনিষ্ঠ আছিলে তেওঁৰ অৱসৰৰ পিছত আন এগৰাকী আৰ্মিৰ চিফ তেওঁ অৱসৰৰ পিছত মুনিৰ আহিলে আৰু মুনিৰৰ পৃষ্ঠপোষকতাত ভাৰতবৰ্ষত বা কাশ্মীৰত সেই যি আক্ৰমণ সেই আক্ৰমণ হৈছে বুলি বিভিন্নজনে ক'ব খোজে এই আক্ৰমণ কিমান দূৰলৈ যায় সেয়া লক্ষণীয় হ'ব বিভিন্ন খবৰ আহি আছে কিছু সময়ৰ আগতে পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমত ভাৰতৰ আক্ৰমণ ইমিনেণ্ট বুলি কৈছে কিন্তু তাৰ সমান্তৰালকৈ বিভিন্ন মন্তব্য পাকিস্তানৰ যি পলিটিক্যাল ডিসপেনসেশন তেওঁলোকৰ পৰাও আহিছে বিভিন্নজনে ক'ব খুব এগৰাকী মন্ত্ৰীয়ে কৈছে যুদ্ধ হ'ব কিন্তু সেই যুদ্ধ পাৰমাণৱিক যুদ্ধলৈ ৰূপান্তৰ নহয় ইত্যাদি কিন্তু ভাৰত বদ্ধপৰিকৰ ভাৰতে এটা শিক্ষা দিব ইতিমধ্যে ভাৰতে ইণ্ডাছ ৱাটাৰ ট্ৰিটি প্ৰত্যাহাৰ কৰি ভাৰতবৰ্ষৰ পৰা পাকিস্তানলৈ যিবোৰ নদী বৈ গৈছে ইণ্ডাছ সিস্টেমৰ সেই নদীবোৰৰ পানী ডাইভাৰ্ট কৰা বা সেই নদীবোৰত অধিক পানী বুৱাই লৈ যোৱাৰ বিভিন্ন পদক্ষেপ ইতিমধ্যে গ্ৰহণ কৰিছে গতিকে সকলো পক্ষৰ পৰা কূটনৈতিক যুদ্ধ জলযুদ্ধ সকলো ভাৰতবৰ্ষই কৰি যাব যেতিয়ালৈকে পাকিস্তানে নিজৰ দেশত সন্ত্ৰাসবাদক পোষকতা কৰি যাব সন্ত্ৰাসবাদক সমৰ্থন কৰি যাব ভাৰতবৰ্ষত এনে ধৰণৰ প্ৰক্সি আক্ৰমণ চলাই যাব তেতিয়ালৈকে ভাৰতবৰ্ষ কিন্তু ক্ষান্ত নহয় এই হুংকাৰ ইতিমধ্যে প্ৰধানমন্ত্ৰীয়ে দিছে যুদ্ধ হ'ব ভাৰতবৰ্ষ সকলো প্ৰকাৰে প্ৰতিৰোধৰ কাৰণে প্ৰস্তুত ভাৰতবৰ্ষৰ সামৰিক যি ক্ষমতা সেই ক্ষমতা পাকিস্তানৰ সৈতে তুলনা নহয় বহু ওপৰত গতিকে সেই সামৰিক ক্ষমতাৰ সম্পূৰ্ণ ব্যৱহাৰ কৰি ভাৰতবৰ্ষই উচিত শিক্ষা পাকিস্তানক দিব এই কথা চৰকাৰখনে ইতিমধ্যে স্পষ্ট কৰিছে সেই দিশত বহু পদক্ষেপ গ্ৰহণ কৰিছে আৰু ইতিমধ্যে পাকিস্তানৰ যি উত্তৰ সীমান্ত আফগানিস্তানৰ সৈতে লাগি আছে সেই উত্তৰ সীমান্তটো তালিবানী শাসনৰ সৈতে পাকিস্তানৰ সংঘাত পৰিলক্ষিত হৈছে আজিও বহু কেইজন পাকিস্তানী সেনাৰ নিঃশেষ হোৱাৰ বাতৰি আহি পৰিছে গতিকে তেনেস্থলত পাকিস্তান সকলো ফালৰ পৰা এক প্ৰকাৰ পাকিস্তানক শত্ৰুৱে ঘেৰি ধৰিছে বুলি ক'ব পৰা যায় গতিকে ভাৰতবৰ্ষই কেনেকৈ পাকিস্তানক শিক্ষা দিয়ে সেয়া লক্ষণীয় হ'ব এই মুহূৰ্তত পাকিস্তানত আজিৰ দিনটোত কি চলি আছে বা পাকিস্তানত কি খবৰ আহিছিল যি খবৰ আহিছিল সেই খবৰখিনিৰ বিশ্লেষণ আগবঢ়ালো এই বিশ্লেষণ কেনে পালে জনাব কিবা অতিৰিক্ত তথ্য বা মন্তব্য কৰিব বিচাৰিলে আমাৰ ইউটিউব চেনেল আৰু ফেচবুক পেজত প্ৰৱেশ কৰি মন্তব্য কৰিব পাৰিব কেৱল এই বাতৰিয়ে নহয় পাকিস্তানৰ বাতৰিয়ে নহয় বা ভাৰতবৰ্ষৰ পাকিস্তানক এক শিক্ষা দিবলৈ যি পদক্ষেপ সেই পদক্ষেপৰ বাতৰিয়ে নহয় দেশ বিশ্ব ৰাজ্যৰ সকলো বাতৰিৰ কাৰণে চাই থাকিব নিউজ 18 অসম নৰ্থ ইষ্ট এতিয়ালৈ এৰিছো ধন্যবাদ